সংক্ষেপতে দুটামান কথা ক'ব বিচাৰিছোঁ। আমি এই কৰ্তন প্ৰস্তাৱটো সমৰ্থন কৰাৰ উদ্দেশ্য হ'ল যে আপোনাক 6 মিনিট দিছে দেই। আচ্ছা ঠিক আছে, এই কৰ্তন প্ৰস্তাৱটো সমৰ্থন কৰাৰ উদ্দেশ্য হ'ল এই ফৰেষ্ট বা যিটো বননীকৰণ আমি বিচাৰোঁ, বনাঞ্চল সংৰক্ষিত হ'ব লাগে আৰু পৰ্যাপ্ত বননীকৰণ থাকিব লাগে। এইটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আছে। কিন্তু আমি দেখিছোঁ বিগত দিনত এই বননীকৰণৰ নামত অসমত এটা ৰাজনীতি চলি আছে। এই কথাটোত আমাৰ আপত্তি। ৰাজনীতিটো হ'ল এনেকুৱা, দেখুওৱা হৈছে যে এই বনাঞ্চলসমূহ এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ লোকে, পূৰ্ববংগীয় মূলৰ লোকে বেদখল কৰিছে, উচ্ছেদ কৰিব লাগে। কিন্তু উচ্ছেদ যিমান ঠাইত হৈ আছে, সভাপতি মহোদয়, তাত বাছি বাছি উচ্ছেদ কৰা হয়। কেৱল ধৰ্ম চাই কিছু লোকৰ ঘৰ উচ্ছেদ কৰা হয়, বাকীখিনি টাচ কৰা নহয়, তেওঁলোকক নোটিছ কৰাও নহয়। মই কেইদিনমান আগতে লুতুমাৰীত দেখিলোঁ, আমাৰ বুঢ়া চাপৰি অভয়াৰণ্য, লাওখোৱা, এইবিলাকত দেখিলোঁ, হাছিলা বিল, যিমান ঠাইত উচ্ছেদ হৈছে ধৰ্ম চাই এই লোকসকলক নোটিছ দিয়া হয় আৰু বাকী ধৰ্মৰ লোকক উচ্ছেদ কৰা নহয়। আৰু বদনামটো দিয়া হয় পূৰ্ববংগীয় মূলৰ লোকে ইয়াত মানে বেদখল কৰিছে। দ্বিতীয় কথাটো হ'ল বনাঞ্চলৰ কোনো পৰিসীমা নাই। বুঢ়া চাপৰি অভয়াৰণ্য যিটো আমাৰ ইয়াত দেখা যায়, ৰৌমাৰা, গুলিৰপাৰ, গণেশ টাপু, বাগা টাপু, আইৰমাৰী, খুন্দুলীয়া, গেন্দাৰডোবা, তাৰপিছত ইয়াত শিয়ালে চাপৰি, এইবিলাক লাটিমাৰী, এই চৰবিলাকত আমি দেখিছোঁ উচ্ছেদ যেতিয়া হৈছিল তাৰ আগত তাত অসম চৰকাৰে স্কুল কৰিছিল। 22খন তাত স্কুল আছে, আইৰমাৰীত ৰিভাৰ হস্পিটেল আছে। এইবিলাক যেতিয়া কৰিছিল তাত বনাঞ্চল নাছিল। বনাঞ্চলত মই এই কথাটো সভাপতি মহোদয় আপুনিও এগ্ৰী কৰিব, বনাঞ্চলত স্কুল হস্পিটেল কৰাৰ তাত পাৰ্মিশ্যন নাপায়। ফৰেষ্ট নাছিল, তাত মানুহ আছিল, য'ত 80-90 বছৰ আগৰ পৰা মানুহ আছে কাৰণে তাত স্কুলবিলাক কৰিছিল। আৰু তেতিয়া স্কুলবিলাক কৰোঁতে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেতিয়া শিক্ষামন্ত্ৰী আছিল, তেতিয়া তেখেতে স্কুলবিলাক কৰিছিল। আৰু তেখেত স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে আইৰমাৰীত তাতে ৰিভাৰ PHC আৰু কিছুমান তাত স্বাস্থ্য উপকেন্দ্ৰ এইবিলাক কৰিছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল। তাৰপিছত ৰকিবুল হুছেইন চাহাব যেতিয়া ফৰেষ্ট মিনিষ্টাৰ, তেখেতে বোলে প্ৰস্তাৱ দিলে যে 195 স্কোৱাৰ কিলোমিটাৰ এই চৰবিলাক বুঢ়া চাপৰি অভয়াৰণ্যৰ নাম দি তাত সংযোজন কৰিব লাগে। 195 বৰ্গ কিলোমিটাৰ এই চৰবিলাক ফৰেষ্টত যেতিয়া সোমালে, তাৰ আগত কিন্তু স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ হ'ল, তাত মানে বিল্ডিংবিলাক হ'ল, হস্পিটেল বিল্ডিং হ'ল। তাৰপিছত য'ত মানুহ আছে স্কুল বিল্ডিং হ'ল, তাত ফৰেষ্ট কেৱল বননীকৰণ এইকাৰণে কৰা হ'ল যাতে মানুহবিলাকক উচ্ছেদ কৰিব পাৰি। বহুত ঠাইত PRF কৰা হৈছে, য'ত মানুহ 50-60 বছৰ আগৰ পৰা আছে, প্ৰপ'জ ফৰেষ্ট ৰিজাৰ্ভ নাম দি সেই এলেকাত মানুহবিলাক উচ্ছেদ কৰা হ'ল। মানে এতিয়া বননীকৰণ নামটো বা বনাঞ্চল নামটো কেৱল এটা জনগোষ্ঠীক উচ্ছেদ কৰাৰ বাহানা স্বৰূপে ব্যৱহাৰ কৰা হৈছে। এইটোত আমাৰ আপত্তি আছে যে য'ত আগতে ফৰেষ্ট নাছিল, মানুহ আছে, তাত হঠাৎ PRF ডিক্লেয়াৰ কৰিলে। এই বুঢ়া চাপৰি অভয়াৰণ্যত 2022 চনত বোলে তাত ফৰেষ্টটো তেওঁলোকে অৰ্ডাৰটো চৰকাৰে ফাইনেল কৰিছে। মোক বিধানসভাত প্ৰশ্নৰ উত্তৰত চৰকাৰে জনাইছে। কিন্তু স্কুলবিলাক আৰু 20-25 বছৰ আগত কৰা হৈছিল। গতিকে তাৰ আৰু এটা ভয়ানক কথা হ'ল, ফৰেষ্টৰ যিটো সীমা বুঢ়া চাপৰি অভয়াৰণ্য 1991 চনত কৰা হৈছিল, তাৰপিছত তেওঁলোকে আকৌ কিবা এইটো ৰিমেপিং কৰিলে, ড্ৰোন উৰাই পেলাই এটা সীমা নিৰ্ধাৰণ কৰিলে। এই সীমা নিৰ্ধাৰণ কৰাৰ পিছতো আকৌ সেই কাষৰীয়া লোকসকলক ফৰেষ্ট ৰেঞ্জাৰ আৰু ফৰেষ্ট গাৰ্ডবিলাকে কেইটামান দালালক লৈ পেলাই ওচৰ চুবুৰীয়া মানুহক কয় যে আপোনালোকে যদি আমাক টকা দিয়ে বিঘাই প্ৰতি 3000-5000, তেনেহ'লে সীমাটো এই ড্ৰোন যিফালে গৈছে এইফালে থাকিব, যদি টকা নিদিয়ে এই আপোনালোকৰ এলেকাটো সামৰি লোৱা হ'ব। যিসকলে টকা দিয়া নাই তেওঁলোকে সীমাটো আকৌ উঠাই সেইফালে নিয়ে, এইফালৰ পৰা এইফালে নিয়ে। হয়তো বনমন্ত্ৰীয়ে নাজানে, CCF হয়তো নাজানে, কিন্তু তাত ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্ট ৰেঞ্জাৰসকলে বাৰে বাৰে সীমাটো ৰাইজৰ পৰা টকা লৈ ইফাল সিফাল কৰি আছে। এইটো এটা ভয়ানক কথা। আৰু তৃতীয় কথাটো হ'ল যে এনেকৈ 2-3বাৰ সীমা পৰিৱৰ্তন কৰা হ'ল। যদি কোৱা হ'ল যে বুঢ়া চাপৰি অভয়াৰণ্যত ইমান বিঘা তাত মানে বেদখলমুক্ত কৰিব লাগে, কিন্তু উচ্ছেদ কৰোঁতে গৈ পট্টা থকা মানুহৰ ঘৰতো তাত উচ্ছেদ কৰি দিয়ে। যেতিয়া কাজিৰঙাৰ এক্সটেনশ্যনৰ নামত তাত দেওধৰ চাং আৰু তাত কিবা এটা গাঁও আছিল, তাত 64 ঘৰ মানুহৰ মাটিৰ পট্টা থকা মানুহক উচ্ছেদ কৰা হৈছিল। সেই মানুহবিলাকক কিন্তু আজিলৈকে ক্ষতিপূৰণ দিয়া নহ'ল। পট্টা থকা মানুহৰ এনেকৈ হাছিলা বিল, বিলাসীপাৰা, লুতুমাৰী আৰু বিভিন্ন ঠাইত আমি দেখিছোঁ উচ্ছেদ কৰোঁতে তাতে আচুডুবি নে কিবা গাঁও আছিল, এই গাঁৱৰ সীমা পাৰ হৈ বেলেগ ৰেভিনিউবিলাক যিটো ফৰেষ্টত নহয় তাতো গৈ উচ্ছেদ কৰিলে। এই যে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো মানে এনেকুৱা উদ্ভণ্ডালি, তেওঁলোকৰ সীমা পৰিসীমা নামানে, য'তে ত'তে গৈ উচ্ছেদ কৰে। আজি আমি দেখিছোঁ
আমাৰ শোণিতপুৰ জিলা এইটো বৰচলা সমষ্টিত মই কেইদিনমান আগতে বিধায়ক গণেশ লিম্বু ডাঙৰীয়াক ফোন কৰিছিলোঁ তাতে দুবৰামাৰী চৰ আৰু কেইটামান চৰ আছে যিকেইটা ফৰেষ্টত পৰা নাই আগত উচ্ছেদ কৰা নাই এতিয়া তাতো একাংশ দালালে গৈ পেলাই সোমাই বিঘাই প্ৰতি ৩,০০০ টকাকৈ বিচাৰিছে গৰীব কৃষকৰ পৰা টকা নিদিলে তেওঁলোকক মানে উচ্ছেদ কৰিব মই বিধায়ক মহোদয়ৰ ফোন নম্বৰটো কালেক্ট কৰি সুধিলোঁ তেখেতে কৈছে ময়ো এনেকৈ শুনি আছোঁ আমাৰ গণেশ লিম্বু ডাঙৰীয়া কৈছে এইবিলাকতো আমি নাজানো প্ৰশাসনে একো হেৰি কৰা নাই এই যে কিন্তু লগত ফৰেষ্ট গাৰ্ড যায় গৈ পেলাই কোনোবা দালালক লগত লৈ গৈ পেলাই টকা বিচাৰে মানুহৰ যিটো ফৰেষ্টত পৰা নাই ফৰেষ্টত যিটো এৰিয়া পৰা নাই তাত গৈ পেলাই ফৰেষ্ট গাৰ্ডে কেনেকৈ নটিচ দিয়ে কেনেকৈ উচ্ছেদৰ মানে এনেকুৱা এটা বিজনেছ আৰম্ভ কৰিছে আৰু তাত কিছু মানে আমি দেখিছোঁ যে তাৰ লগত কিন্তু আমাৰ সেই ৰেঞ্জাৰজনো জড়িত থাকে ফৰেষ্ট ৰেঞ্জাৰ জড়িত থাকে ফৰেষ্ট গাৰ্ড জড়িত থাকে আৰু লোকেল কেইটামান দালাল লৈ লৈছে তেওঁলোকে এই দালালবিলাকক লৈ এনেকৈ ফৰেষ্ট এৰিয়াত নপৰা এলেকাতো গৈ তেওঁলোকে নটিচ দি আছে গতিকে এই সমগ্ৰ কথাবিলাক মানে এনেকুৱা এটা ভেকু ভাওনাত পৰিণত কৰিলে যে এতিয়া কোনখিনি ফৰেষ্ট হয় নহয় এইটো সীমা সংখ্যা নাই টকা দিয়ক নহ'লে আমি এইখিনিত ধৰিম সীমা এইফালে নিম এই কথাবিলাক মই ভাবোঁ এটা উচ্চ স্তৰৰ তদন্ত হ'ব লাগে আজি বনমন্ত্ৰী মহোদয় আছে যাতে ফৰেষ্ট নোহোৱা এলেকাত গৈ পেলাই যাতে ফৰেষ্ট গাৰ্ড বা ৰেঞ্জাৰে দাদাগিৰি কৰিব নোৱাৰে আৰু মানুহক ধৰি আনি মাৰপিটো কৰে টকা নিদিলে এনেকুৱা ধৰণৰ বহুত হেৰি চলি আছে গতিকে ফৰেষ্ট বিভাগক নাকি লগাওক আৰু যাতে এনেধৰণৰ মানে অৰাজকতা তাত যাতে নহয় এই কথাবিলাক মই মন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিলোঁ আৰু আমাৰ যিহেতু পৰৱৰ্তী বক্তা আছে তেখেতসকলে বাকী কথাখিনি ক'ব মই এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ